1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ স্বৰ্গদেউ চাওলুং চুকাফাই অসমত প্ৰৱেশ কৰি জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম গঢ়িছিল। কিন্তু সেই বৰ অসমক নস্যাৎ কৰিছে নেকি কংগ্ৰেছ দলে, যাৰ বাবে কংগ্ৰেছ দলে এই ধৰণৰ নতুন বৰ অসম গঢ়িম বুলি বিভিন্ন স্থানত দেৱাল অংকন কৰিছে। হয়, কংগ্ৰেছৰ নতুন বৰ অসমক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। নতুন বৰ অসমৰ শ্লোগানেৰে নিৰ্বাচনী বৈতৰণি পাৰ কৰা লক্ষ্য কংগ্ৰেছৰ দেৱাল অংকনক লৈ মুখ্যমন্ত্ৰী প্ৰশ্নবান গৌৰৱ গগৈ। তেওঁলোকে কৈছে নতুন বৰ অসম। নতুন বৰ অসম মানে কি? বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে। নতুন মানে কি? তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয়। নতুন বৰ অসম মানে কি? যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে। কংগ্ৰেছে কোৱা নতুন বৰ অসমৰ সংজ্ঞা কি? চাওলুং চুকাফাই বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। আকৌ এতিয়া নতুন বৰ অসমত কোন থাকিব? প্ৰশ্ন মুখ্যমন্ত্ৰী। কংগ্ৰেছে কোৱা এই নতুন বৰ অসমৰ সংজ্ঞা কি আৰু এই নতুন বৰ অসমত কোন থাকিব আৰু কোন কোন জাতি জনগোষ্ঠী অন্তৰ্ভুক্ত হ'ব? মুখ্যমন্ত্ৰীৰ কংগ্ৰেছলৈ প্ৰশ্ন যে অবৈধ বাংলাদেশী বা বিদেশী নাগৰিকক লৈ কংগ্ৰেছে নতুন বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছে নেকি, তাৰ প্ৰত্যুত্তৰ বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰা। বৰ অসম নহয়, নতুন বৰ অসম। মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব। এইটো এটা কিমান ডাঙৰ কথা। নতুন বৰ অসম মানে কি? যে যিসকল বিদেশী সোমালে, বাংলাদেশী সোমালে, তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব। কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম। এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক। কিন্তু গৌৰৱ গগৈ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। গৌৰৱ গগৈৰ প্ৰত্যুত্তৰত নাই কোনো স্পষ্টতা। আমি আধুনিক পথৰে আমি আগবাঢ়ি যাম আৰু উৎপাদনশীল, প্ৰগতিশীল, সমৃদ্ধিশীল এখন নতুন বৰ অসম আমি গঢ় দিবলৈ আমি সামূহিক দায়িত্ব আমি ল'ম। এতিয়া নতুন বৰ অসমৰ শ্লোগানক লৈয়ে আৰম্ভ হৈছে বিতৰ্ক। কংগ্ৰেছৰ শ্লোগান নিজৰ বাবে আত্মঘাতী হ'ব নেকি? কিয়নো নতুন বৰ অসম কাক লৈ নিৰ্মাণ কৰিব বিচাৰিছে তাৰ কোনো স্পষ্টতা নাই গৌৰৱ গগৈৰ উত্তৰত। বিষ্ণু শইকীয়া আৰু বলেন ভট্টাচাৰ্য, নিউজ 8 অসম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।